প্ৰকৃতি পুৰুষ দুইৰো এৰি নাই অন্য অন্যে আশ্ৰয়ক ঋষে এক ঠাই বঢ়িয়া নাহি ভিন্ন ভাৱ যেন জলৰ ৰসৰ প্ৰকৃতি পুৰুষ দুইৰো সেহি আৰামে মুক্ত হেন কদাচিতো দেখি কোন জন তাৰ পুনঃ সংসাৰ অয়ুতপন্ন এতেকে লোকৰ মুখ্য কেন মতে হয় ইটো মোৰ সংশয় আছে দিও কি এতিয়া আজি আকৌ প্ৰশ্ন কৰিছে পৰীক্ষিত ৰজাই যে প্ৰকৃতি পুৰুষ কেনেধৰণৰ আৰু প্ৰকৃতি পুৰুষে কিয় এৰি নহয় আৰু এই প্ৰকৃতি পুৰুষে শেষত কেনেকৈ গতি পায় এইকণ প্ৰশ্নৰ উত্তৰ মোক দিয়ক। আজি গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক বিচাৰিছে আৰু সত্য যুগতে দেৱহূতি মাতৃয়ে কপিল মুনি পুত্ৰৰ ওচৰত বিচাৰিছে হয়নে। যেতিয়া পৰম প্ৰভু ভগৱন্তে এই পৃথিৱী এখন সৰ্জন কৰিম বুলি মনত ভাবি লৈ তেওঁ বৰাহ স্বৰূপে জল হন্তে ডুব দিলা অনন্ত নাভিৰ হন্তে ভূমি উদ্ধাৰিলা হয়নে। এখন পৃথিৱী উদ্ধাৰ কৰিলে তাৰপাছত দেখিলে মই অকলে থাকি কি কৰিম উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ মই সৰ্জন কৰিব লাগিব আৰু এই চাৰিমুঠি জীৱ কিমানবাৰ সৰ্জন কৰি থাকিব লাগিব। গতিকে এটা কাম কৰা যাওক মই যদি প্ৰকৃতি পুৰুষ দুটা জাতি বনাই দিওঁ তেনেহ'লে সেইসকলৰ ভিতৰতে বংশবৃদ্ধি কৰি থাকিব। মই এবাৰ জন্ম দিয়াৰ পাছত আৰু মই মাথা ঘামাবলগীয়া নাই হয়নে। অকলচৰে থাকি মই কৰোঁ কোনো কাজ হৃদয়ৰ মহামায়া নিজে কৰোঁ বাজ এহি বুলি বাম হাতে কন্যা উপজাইলা নিজ হাতে নখে চিৰি জুনিক বনাইলা জুনি হন্তে যত ৰক্ত ভূমিত পৰিলা জীৱৰ যতেক খাদ্য জনম লভিলা জীৱসমূহৰ যিমান খাদ্য আছে আগেই তৈয়াৰ কৰি ল'লে। তাৰে প্ৰমাণ মই আইগৰ্ভৰ পৰা আহিবৰ দিনা প্ৰভু ভগৱন্তক কৈছিলোঁ প্ৰভু ইয়াৰ পৰা যোৱাৰ লগে লগে মোৰ মাত নুফুটিব কাকো একো ক'ব নাজানিম মই কি খাম কেনেকৈ চলিম। তেতিয়া প্ৰভু ভগৱন্তে কাণে কাণে কৈছে তুমি চিন্তা নকৰিবা জীৱ সৃষ্টি পাছত খাদ্য আগত। তোমাক যেতিয়া মাৰে ধুৱাই পখলাই কোলাত লোৱাৰ লগে লগে তুমি ইপিনে মুখখন দিলেও পাবা ইপিনে মুখখন মাৰি দিলেও আহাৰ পাবাই হয়নে। তাৰ প্ৰমাণ আজি আমি পাই গ'লোঁ। সেইকাৰণে আমাক কৈছে এই প্ৰকৃতি আৰু পুৰুষ দুটা প্ৰভু ভগৱন্তে সৰ্জন কৰিলে যোগমায়া সেয়ে হ'ল যোগমায়া। তাৰ পৰা আজি আমাৰ পুৰুষ আৰু প্ৰকৃতি দুয়োজন কিন্তু যদি পুৰুষ আৰু প্ৰকৃতিয়ে মিলিব নোৱাৰেই তেনেহ'লে সেইসকলে আত্মাক গতি দিয়াটো ইমান সহজ নহয়
হয়নে? এতিয়া আমাৰ মন কৰিব, বহুত মই দেখিছোঁ সিদিনা আজি কেই মাহৰ আগত মৰিগাঁৱতে দুটা ল'ৰা ছোৱালীয়ে মোক লগ পালে, চিনি পায় বাৰু, ককা বুলি সেৱা কৰিছে, কৈছে আৰু ককা আমি দুয়ো বিয়া সোমালোঁ নহয় দিয়া। মই বোলো বৰ ভাল, ঈশ্বৰে তোমালোকক কৃপা কৰক। হয়, এইবাৰ এতিয়া অলপতে এদিন লগ পাইছোঁ, ল'ৰাটোৱে সেৱা কৰিছোঁ। মই বোলো দেহা ভালনে? কৈছে ভাল দিয়ক ককা। মই বোলো হেৰি আকা তোমাৰ মানুহগৰাকী? কৈছে এই ককা ডাইভোৰ্চ দিলোঁ নহয় বুলি কৈছে। নিলাও ডাইভোৰ্চ দিলাও, হয়নে? এই যদি মায়াৰ সংসাৰখনত যদি ল'ৰা ছোৱালীসকলে প্ৰথম কণা লগাই ল'ল, তেওঁলোকে সোণৰ লাও এটাও যদি পায়, এইখন পৃথিৱীত কোনোদিনে শান্তি নাই, প্ৰমাণ কৰিব। আৰু যিসকলে এৰাই হৈ আছে বা হৈছে, সেইসকলে মই কোৱা কথাখিনিত ভিতৰতে কি, মুখতে ক'ব নহয়, ভিতৰতে কি ক'ব জানে? সত্য কথা কৈছে দেহি, সত্য কথা কৈছে। গতিকে 1 নম্বৰত আমাৰ বিয়া সোমোৱাৰ পাছত ছোৱালীসকলো অকণমান জ্ঞান এটা লাগিব। হয়, আমাৰ এজনী ছোৱালী যেতিয়ালৈ বিয়া নোসোমায় তেতিয়ালৈ সদায় পিতৃ মাতৃৰ বাক্য স্বৰ্গৰ দেৱতাৰ বাক্যৰ দৰে যিজনীয়ে পালন কৰি থাকেই মহাসুখী। তাৰ পাছত যিদিনাই বিয়া সোমাব সেইদিনাৰ পৰা তেওঁ জানি লোৱা উচিত, এই গৃহখনৰ মই এগৰাকী গৃহলক্ষ্মী হ'লোঁ। এতিয়া মই 4টামান কথা খুব মানি ল'ব লাগিব। কোনকেইটা কথা জানা? আজিকালি ফোনটো ওলোৱাৰ পৰা খুব বেয়া হৈছে, হয়নে? মই কিছুমান বোৱাৰী পাইছোঁ নহয়, ভাত খাই হোৱাৰ লগে লগে মাকে ফোন ধৰিলেই, কিহৰে ভাত খালি? সিদিনা এগৰাকী বোৱাৰী পাছত দিনা কাজিয়া লগা শুনি মই মানে কৈছোঁ কেনেকৈ কি হ'ল? তেতিয়া কৈছে কিহৰে ভাত খালি? মাকে সুধিলে, এয়া এই জীয়েকে ক'লে কি এই ঘৰত ভাল বস্তু পাবি, পিলপিলীয়া গৰৈ মাছ কেইটামান আনি দিলে, সেয়াই খালোঁ বুলি কৈছে। কোৱাৰ লগে লগে শাহুৱেকে বহুত কিবা কিবি ক'লে চাগে, গিৰিয়েকৰ খং উঠিল, মাৰপিট লাগি এজাউৰি দি হ'ল আৰু। হয়, গতিকে ছোৱালীসকলক মই অনুৰোধ কৰিছোঁ, বিয়া সোমোৱাৰ দিনাৰ পৰা আপোনালোকে ঘৰৰ এই যে ইংৰাজীতে কয় লেবেল দেখুওৱা, ঘৰৰ লেবেল নেদেখুৱাবগৈ স্বামী ঘৰত। 1 নম্বৰ দোষ সেইটো। আপোনাৰ ঘৰত 7 তলা বিল্ডিঙত আছে, 4 তলাত আছে, থাকি যাওক। স্বামীৰ ঘৰৰ ওজন দেখুৱাই স্বামীৰ ঘৰত বাক্য ব্যৱহাৰ নকৰিবা, কৰিলে য'ত লাগিলেই আৰু। হয়, আকৌ 2 নম্বৰ, স্বামীৰ মুখে মুখে কোনোদিনে জবাব তৰ্ক নকৰিবা নাৰীসকলে। স্বামীয়ে যিয়ে নকওক সদায় ধৈৰ্য ধৰি শুনি থাকিবা, বঢ়িয়া, বাচি গ'লা। যদি স্বামীৰ মুখে মুখে জবাব তৰ্কাতৰ্কি কৰা নাৰী হ'ল, সেইজনী নাৰী নিজৰ অশান্তি নিজে চপাই ল'লে, প্ৰমাণ কৰিব। মই প্ৰমাণ পোৱা মানুহ। আৰু এটা হ'ল, ডাঙৰ বেমাৰ এটা আছে, মই শুনিছোঁ ক'ৰবাত ক'লে বোলে কোনোবাই 2000 টকীয়া বেজী এটা আছে, সেইটো বেজী ল'লে ভাল হয় বুলি কৈছে। মই এতিয়া প্ৰমাণ পোৱা নাই বাৰু, সুধিম। যদি কেনেবাকৈ বিয়া কৰোৱাৰ পাছত এই ছোৱালীজনীয়ে নিজৰ স্বামীক যদি সন্দেহ অবিশ্বাস মানা হ'ল, ল'লে যা ডাঙৰ বেমাৰ এডাল চপাই আৰু। সেয়া 2000 টকীয়া বেজী ল'লি ভাল হয় বুলি কোনোবাই কৈছে, মই মানা নাই বাৰু। হয়, গতিকে কোনোদিনে নাৰীয়ে স্বামীক অবিশ্বাস নকৰিব, আৰু কোনোদিনে পুৰুষে নিজৰ পত্নীক অবিশ্বাস নকৰিব। মোৰ পত্নীগৰাকীক মই অবিশ্বাস কৰিলে মই বাৰু ৰাখিব পাৰিমনে? যদি তাই বেয়া হয় নোৱাৰিম। আৰু যদি মই বেয়া হওঁ তেনেহ'লে মোৰ পৰিবাৰে মোক তাগাদা দি বা কিবা এটা কৰি ৰাখিব পাৰিবনে? নোৱাৰে, মিছা কথা। যদি আপোনালোকে যিটো বস্তু পাৰ নাই তাক আপোনালোকে সন্দেহ কৰি অবিশ্বাস কৰা কোনো দৰকাৰ নাই। অবিশ্বাস কৰা মানে এখন অশান্তিৰ সৃষ্টি মানে পাতি লোৱা হ'ল। 1, 2, 3, 4 নম্বৰ, যিগৰাকী পত্নীয়ে বিয়া সোমোৱাৰ পৰা নিজৰ স্বামীৰ দুখ সুখ বুজি পৰিচালনা কৰে, সেইগৰাকী নাৰীয়ে ইহজন্মে পৰজন্মে শান্তি পায় বুলি জ্যোতিষ শাস্ত্ৰত ভিগু আদি বামুণীসকলেও লিখিছে, হয়নে?
গতিকে আজি প্ৰকৃতি পুৰুষ দুয়ো এই প্ৰকৃতি মানে পত্নীগৰাকী, পুৰুষ মানে হ'ল স্বামী। প্ৰকৃতি পুৰুষ দুয়ো হয় বায়ে কমতি, তেবে শেষি জীৱ জানা হৰিত ভকতি। যদি স্বামী পত্নী লগ হোৱা দিনাৰ পৰা তেওঁলোকে ইটোৰ প্ৰতি সিটোৰ মৰম, সিটোৰ প্ৰতি সিটোৰ মৰম দয়া চেনেহ আদৰ থাকি দুয়ো যদি ভকতি কৰে, ইহকালে পৰকালে সিহঁতেই সৌভাগ্যৱান সৌভাগ্যৱতী হ'ব পাৰিব, হয়নে? এতিয়া গতিকে আমাক ক'লে আইনো অন্যে আশ্ৰয় কৰিছে কথাই। গতিকে পুৰুষ আৰু প্ৰকৃতিৰ কথাখিনি আমাক বুজালে, আমি এইখিনিও বুজিব লাগিব। ভাগৱতত 4 প্ৰকাৰে আমি বুজি গৈ থাকিব লাগিব। 1 প্ৰকাৰে বিশ্বত বুজি যাব লাগিব, 2য় প্ৰকাৰে আমাৰ দেহ মাৰ্গত বুজিব লাগিব। দেহ মাৰ্গত আমাৰ ভাৰ্যা কোন? মনটো, হয়নে? মনক নিদিবা লাই, মনে লাই চাই খায়, হয়? আপোনালোকে পাইছে নহয়, এয়াতে পুৰঞ্জন আখ্যানটোত দিছে, এগৰাকী সুন্দৰ ছোৱালী স্বৰ্গ মৰ্ত্য পাতালত তেওঁৰ নিচিনা ৰূপৱতী নাই। তেওঁ হেনো আগৰ পিনে 10টা, পাছৰ পিনে 7টা, ছাইডৰ পিনে 15টা, বাওঁহাতে 15টা সৈন্য সমান্তৰ লৈ তেওঁ মানে দিনে ৰাতিয়ে দৰা বিচাৰি ফুৰিছে, হয়নে? আৰু পুৰঞ্জন বুলি কোৱা ৰজা এটা ৰাজ্যখনত তাইক বিয়া কৰিলে। সেই ৰাজ্যৰ ৰজা মানে দৰ্জা বোলে 9খন, সেইখন ৰাজ্যৰ। এইটো আমাক দেহ মাৰ্গত বুজাই দিছে। আৰু আমাক দিছে এয়া হ'ল মন। মনৰ লগত কি আছে? এয়া ইন্দ্ৰিয় বৰ্গ, ৰিপু, ধাতু, এইসকলে হ'ল মনৰ সৈন্য সমান্ত। যদি মনটোক আপোনাসকলে থিৰতা কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকে ৰিপু ইন্দ্ৰিয়বিলাকক দমন কৰিব নাজানিব, নোৱাৰিব। মনক আপোনাসকলে যেতিয়া বশ্যতা স্বীকাৰ কৰাব পাৰিব, তেতিয়া বাকী ইন্দ্ৰিয় বৰ্গ সকলোবোৰ মানে আপুনি বশ্যতা স্বীকাৰ কৰিব, হয়নে? গতিকে আমাক দেখুৱালে এয়া 9খন দৰ্জা। তালু ললাট চক্ষু শ্ৰৱণত নাসিকা জীৱা বদন, কণ্ঠে কোনজন দেৱ বিশ্বখন বাক্য বোলে ঘনে ঘন। 2 বাহুৰ তলে 4 চক্ৰ জলে, কোনো আছে হৃদিৰ মাজে। 72,000 নাৰী উদৰত, কোনে কৈত বসী আছে। নোম ছাল মাংস তেজ সমুদ্ৰত, কোনে কৰি আছে মেলা। 24 তত্ত্বলৈ পঞ্চভূত সমে, কোনে খেলি আছে খেলা। 25 তত্ত্ব কোনজন নজানো আমি সীমা, নৱদাৰে ঘূৰি জীৱ আছে ফুৰি, বুজিবা তাৰ মহিমা। এইটোৱে হ'ল আমাৰ প্ৰত্যেকৰে দেহ, হয়? গতিকে এই 9খন দৰ্জাৰ ভিতৰত 7খন দৰ্জাই এটা এটা কৰ্ম কৰে, বাকী 2খন দৰ্জাই 2টা কৰ্ম কৰে। গতিকে দৰ্জা হ'ল 9খন, কৰ্ম কৰি আমাৰ 11টা। 2টা কৰ্ম কৰা দৰ্জা, 1 নম্বৰখনৰ নাম মুখ। মুখে এটা খায়, এটা কোৱা। ৰাতি শুবা টাইমখিনিহে মনে মনে থাকে। আৰু ৰাতিপুৱা শুই উঠাৰ লগে লগে চাহ লাগিল, পানী লাগিল ইত্যাদি কল বন ৰুচি যি পায় আৰু দিনটো আৰু খোৱাতে থকা যায় নে নাযায়, হয়নে? এটা খোৱা আৰু এটা কোৱা। কোৱাটো কিন্তু সাৱধান। বাক্যই ব্ৰহ্ম, এইকুৰা বন্তি দেখিছে, ইয়াকে যদি লগাই দিয়ে গোটেই পৃথিৱীখন নাশ কৰিব। বাক্যও ব্ৰহ্ম, অগ্নি ব্ৰহ্ম, বায়ু ব্ৰহ্ম, জীৱ ব্ৰহ্ম, হয়নে? গতিকে এইবোৰ হ'ল একোটি একোটি ব্ৰহ্ম। গতিকে বাক্য বুলি কোৱা বস্তু সংশোধন কৰিবা যিসকলে শিকেই এই পৃথিৱীখনত, সেইসকলে নিশ্চয় শান্তি পাব। যদি বাক্য সংশোধন কৰিবা শিকা নাই, তেনেহ'লে ইহকালে পৰকালে য'তে যাব ত'তে তেওঁলোকে মানে সন্মানটো নাপাব। সেইকাৰণে কৈছে বেছি আহাৰত দেহ নষ্ট, হয়? বেছি আহাৰত পেট নষ্ট, আৰু বেছি আশাত দেহ নষ্ট, হয়নে? বেছি সন্মান বিচাৰি ফুৰিলে নিজৰ সন্মান হানি হ'ব।
আৰু বেছি আদৰত সন্তান নষ্ট। আমাৰ আইসকলৰ ল'ৰা ছোৱালীকেইটা খোৱাৰ সময়ত বোপা খা, এই মুঠিও খোৱা, শুনো এই মুঠিও খোৱা, দেহাও এই মুঠিও খোৱা, তেনেকৈ খুৱায় কণ কণ ল'ৰা ছোৱালীকেইটা। আৰু পঢ়া সময়তো যদি মাকহঁতে তেনেকৈ কয়, অ' বোপা পঢ়া গৈ যোৱা, অ' দেহা পঢ়া গৈ যোৱা বুলি যদি কোৱা, আপোনাৰ সন্তান গ'ল। হয়নে? খুৱাওঁতে ধন সোণ নানা ৰকমৰ কৈ দুমুঠি বেছিকৈ খুৱাওঁ, লগে লগে পঢ়া শুনাৰ সময়ত মুঠ খুলি দিবা, সলাই দিবা, আই কিতাপ লোৱা, চকু পাকটো বেলেগে দিবা, তেতিয়া আপোনাৰ ল'ৰা ছোৱালী ভাল হ'ব। আৰু সেইকাৰণে কৈছে বেছি আদৰত সন্তান নষ্ট, বেছি নিমখত তৰকাৰী নষ্ট। দিব লাগে 50 গ্ৰাম, দিলে যদি 200 গ্ৰাম 12 মছলা 13 মছলা 14 মছলা দিলেও সেইখন তৰকাৰী কাম নাই আৰু পঞ্চতং গত। হয়নে? গতিকে আমাক সকলো পিনে বুজাই আছে প্ৰকৃতি পুৰুষ, তাৰমানে এই পৃথিৱীখনত আমি জন্ম লৈ সকলোৱে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজতনো কি লাইনৰে গ'লে আমি শান্তিৰে বসবাস কৰিব পাৰিম, সাংখ্য যুগত এইবোৰ কথা আমাক বুজাই আছে। গোবিন্দ। কপিল বদতিয়াবে শুনিও ক আই, প্ৰকৃতিৰ সম্বন্ধ মাত্ৰ বন্ধ হেতু নাই, কিন্তু গুণ বৃদ্ধি কৰি আসক্ত হুয়, আসক্তি গুচিলে জীৱ মুকুতি পায়, এতেকে সাধন কহু শুন কৰি মন, একান্ত সাধুৰ সংগ লৈও সৰ্বক্ষণ, মোৰ গুণ নাম যিটো কীৰ্তন কৰ, চিৰকাল কথা শুনি ভক্তি বহাব। এতিয়া আমাক ক'লে কিন্তু গুণ বৃদ্ধি কৰি আসক্ত হয়, আসক্তি গুচিলে জীৱ মুকুতি পাব। আসক্তি কি জানে? যেনেকৈ এজন মানুহে এজন মানুহক কৈছে আপুনি কিন্তু বৰ ভাল মানুহ দেই, আৰু এজনে ক'লে হেই আপোনাৰ গুণ কিন্তু বৰ ভাল দেই, তাকে শুনি মানুহজন নিজে নিজে গৰ্বিত হ'ল, মোক বহুতেও ভাল বুলিছে। হয়নে? সেইকাৰণে আমাক জ্যোতিষশাস্ত্ৰত ভৃগুৱাদী মামুনিসকলে লিখিছে, কোনোবাই যদি মোৰ আগত মোৰ গুণ বখনাই লগে লগে ক'ব লাগে হ'ব, কোনোদিনে মোৰ আগত মোৰ গুণ নবখনাব। কাৰণ যেতিয়া একেৰাহে আপুনি 2-3 দিন শুনাৰ লগে লগে আপোনাৰ আসক্তি আহিব, বেয়া ভাৱ আহিব। সেইকাৰণে আমাক কৈছে গৌৰৱ কেইটা 4টা। এটা হ'ল ধনৰ গৌৰৱ, এটা হ'ল বিদ্যাৰ গৌৰৱ, এটা হ'ল বলৰ গৌৰৱ, এটা হ'ল ৰূপৰ গৌৰৱ। পূৰ্ব জন্মৰ পুণ্যৰ ফলৰ কাৰণে এইটো জন্মত এজন মহাধনী সদাগৰ হৈছে। তেওঁ যদি নিজকে মই ধনী সদাগৰ বুলি যদি গৌৰৱ আহিল, তাতে পতন আহিল। এজন মানুহ পূৰ্বজন্মৰ পুণ্যৰ ফলত এইটো জন্মত মহাবিদ্যান হৈছে, বহু বিদ্যাত পাৰ্গত। তেওঁ যদি নিজকে মই বিদ্যান বুলি গৌৰৱ আহে, তেওঁ তাতেই পতন। আৰু এজন পূৰ্বজন্মৰ পুণ্যৰ ফলত বলিষ্ঠ হৈছে, তেওঁ যদি নিৰ্বলী লোকসকলৰ ওপৰত অত্যাচাৰ কৰি ফুৰে, তেনেহ'লে তাতেই পতন, পঞ্চতং গত। হয়নে? আৰু আমাৰ এজন পূৰ্বজন্মৰ পুণ্যৰ ফলত মহাৰূপৱান মানুহ হৈছে, এগৰাকীয়ে পূৰ্বজন্মৰ পুণ্যৰ ফলত মহাৰূপৱতী হৈছে। কিন্তু তেওঁলোকে যদি নিজকে ৰূপৱান ৰূপৱতী বুলি গৌৰৱ আহে, তেওঁলোকৰ তেতিয়া পতন আহিব।
গতিকে এয়াও হ'ল পূৰ্বজন্ম আমাৰ প্ৰত্যেকৰে পুণ্য ফল। গতিকে আমি কাকো হিংসা কৰিব নাপায়, কাকো বেয়া পাব নাপায়। কাৰণ মোক এনেকৈ স্বজন কৰিলে যোৱা জন্মত যিটো বা আগৰ জন্মত যি পুণ্যৰ ফল আছিল তাৰ কাৰণে, হয়নে? গতিকে আমি এইটো জন্মত সাধুৰ সংগ লওক, এয়া আমাক ক'লেই নহয়, এতেকে সাধন কৰা কৃষ্ণ, একান্ত সাধুৰ সংগ লৈও সৰ্বখন, এতেকে সাধন কৰো শুনা কৰি মন। গতিকে আপোনাসকলে সাধুৰ সংগ ল'ব যত্ন কৰক। সাধুৰ সংগৰ বাহিৰে এইবোৰ জ্ঞান আমাৰ কেতিয়াও নাহে। পৰৰ জন্ম আমি যেতিয়া সাধন কৰিম, সাধু মানে সাধন কৰা, যেতিয়া আমি সাধন কৰিম তেতিয়া আমি নিজে বুজি পাম ইয়াৰ আগৰ জন্মত আমি কি আছিলোঁ আৰু এইটো জন্মত আমি কি হ'লোঁ, কি পালোঁ, আৰু ইয়াৰ পাছত মই ক'লৈ যাম, এই আঁতৰিটো পাম, হয়নে? এতিয়া যেনেকৈ ধৃতৰাষ্ট্ৰই মন কৰিব 100টা জন্মৰ কথা জানিছিল। সেইকাৰণে কুৰুক্ষেত্ৰৰ মহাৰণ শেষ হোৱাৰ লগে লগেই ধৃতৰাষ্ট্ৰই কান্দি কান্দি বুকত ভুকিয়াই আছিল। আৰু যেতিয়া সঞ্জয়ে ধৃতৰাষ্ট্ৰক সুধিছিলে 100টা পুত্ৰৰ ভিতৰত আটাইতকৈ চেনেহৰ পুত্ৰ তোমাৰ কোনটো, তেতিয়া ধৃতৰাষ্ট্ৰই কৈছিলে আটাইতকৈ চেনেহৰ পুত্ৰটোৱে হ'ল দুঃশাসন। হয় নেকি? তেনেহ'লে সৌৱা ভীমে বগৰাই লৈ বুকু ফালি ৰক্তপান কৰি আছে। লগে লগে ধৃতৰাষ্ট্ৰই বুকু ভুকিয়াই ভুকিয়াই বুকত থেথেলা কৰিলে। আৰু কুৰুক্ষেত্ৰৰ ৰণ শেষ হোৱাৰ লগে লগে ধৃতৰাষ্ট্ৰই সঞ্জয়ক কৈছিলে, সঞ্জয় প্ৰাণকৃষ্ণ কোনফালে আছে লৈ ব'লা। যেতিয়া গৈ প্ৰাণকৃষ্ণৰ ওচৰত চপাই দি ক'লে, মহাৰাজ এয়া প্ৰাণকৃষ্ণ, আপুনি কি কয় কওক। তেতিয়া ধৃতৰাষ্ট্ৰই কৈছিলে, তুমি যে কৃষ্ণ ঈশ্বৰ ভগৱান অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যে তুমি অধিকাৰী মই সকলো বুজিলোঁ, কিন্তু তোমাৰ গাত ভাল জ্ঞান নাই, তোমাৰ বুজা শক্তি নাই, হয়নে? তোমাৰ স্বাৰ্থ, তাৰমানে তুমি যাক ভাল পোৱা তাক ৰক্ষণাবেক্ষণা দিয়া আৰু যাক বেয়া পোৱা তাক সমোলঞ্চে নাশ কৰা, তোমাৰ এইটোৱেইটো গুণ। হয়, তুমি আগুৱাই আহি চোৱা মোৰ বুকুখন ভুকিয়াই ভুকিয়াই থেথেলা কৰিলোঁ। মই 100টা জন্মৰ কথা জানো, কাৰো দুখ কৰা নাই, ভুল কৰা নাই, অপৰাধ কৰা নাই, পাপ কৰা নাই। তেনে স্বত্বত তুমি যদি ভগৱান মোক আগে মাৰি নিয়ক, তাৰপাছত মোৰ 100টা পুত্ৰ মাৰি থাকক, তাত মোৰ আপত্তি নাই। কোন বিচাৰত তুমি মোক জীয়াই ৰাখি মোৰ 100টা পুত্ৰ মৰা বেজাৰ দিলা? তেতিয়া পৰম প্ৰভু কৃষ্ণই কৈছে, যদা যদা হি ধৰ্মেশ্য গ্লানি ভৱতি ভাৰত অভূত স্থানয় ধৰ্মেশ্য তদাত্মানং সিজ্জামুহম পৰিত্ৰাণায় সাধুদাং বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে। হে মহাৰাজ, দুষ্টক দমন শান্তক পালন কৰি মই বৈষ্ণৱ সনাতন ধৰ্ম জীয়াই ৰখাৰ হেতু মই অৱতাৰ লৈ আছোঁ, হয়নে? আৰু অৱতাৰ লৈ থাকিম, হয় নেকি? আজি তোমাৰ নামত মই এই বুকুখনত 3 ভুকু মাৰি তোমাৰ নামত কলংক থৈ যাম বুলি আজি ধৃতৰাষ্ট্ৰই ভুকু দাঙি ল'লে। লোৱাৰ লগে লগে কৃষ্ণই আগবাঢ়ি আহি হাতখনত ধৰি কৈছে, মহাৰাজ নামাৰিব আৰু, আপোনাৰ বুকুখন ভুকুৱাই ভুকুৱাই থেথেলা কৰিলে। আপুনি 100টা জন্মৰ কথা জানে? জানো। 100টা জন্মত ক'তো দুখ ভুল অপৰাধ কৰা নাই বোলে? নাই। তাৰ আগৰ জন্মৰ কথাটো কিয় পাহৰিলে? আজি মই যুগ বলে তোমাক আগৰ জন্মৰ কথা মনত পেলাই দিম, হয়নে? তাৰ আগৰ জন্মত তুমি এজন ৰজা আছিলা। বনৰ মাজত যেতিয়া মৃগ মাৰিবা গ'লা, সন্ধিয়া হ'ল, ঠাণ্ডা আহিলে আৰু শুকান কাঠ কিছুমান জুই লগাই দি বাওঁ হাতে ধেনুপাত সোঁ হাতে কাৰপাত লৈ তুমি জুই পুৱাই আছা। ইতিমধ্যে ওপৰত এটা মানে বালিধোপা চৰাই বাহা আছিল, মাতৃহীনা 100টা পুত্ৰ পিতৃ চৰাইটোৱে পালন কৰি আছিল। এই পিতৃ চৰাইটো ধোঁৱা লাগি আহি মাটিত পৰি গ'ল। তুমি সোঁ হাতে লৈ থকা কাৰপাতে চকুৱে চকুৱে বিন্ধি মাটিত পুতি থৈ দিলা। চৰাইটো কিন্তু অন্ধ হ'ল, মৃত্যু নহ'ল। তাৰ পাছত জুই ধোঁৱা তাপ লাগি এই 100টা পুত্ৰ পৰি আছে, মৰি আছে, পৰি আছে, মৰি আছে। সদৌ শেষত এই অন্ধক চৰাইটোৱে কি ক'লে,
তোমাক আজি মই যুগবলৈ শুনোৱাই দিম, এই বুলি কৃষ্ণ বাওঁ হাতখন লৈ যায় ধৃতৰাষ্ট্ৰৰ কাণত দি কৈছে, শুনাচোন চৰাইটোৱে কি কৈছে। তেতিয়া চৰাইটোৱে কৈছে, নৰাধম ৰজা, তুমি ৰজা হৈ যি ইচ্ছা তাকেই কৰিলা, মোক আগে অন্ধ কৰি মোৰ 100টা পুত্ৰ মৰাৰ যি বেজাৰ দিলা, তোমাক মই আজি অভিশাপ দিয়া হ'ল, তুমিও কোনোবা এটা জন্মত অন্ধ হৈ 100টা পুত্ৰ মৰাৰ বেজাৰত বুকত ভুকিয়াই ভুকিয়াই কান্দিব লাগিব। শুনিলা ৰজা? তেতিয়া ধৃতৰাষ্ট্ৰই কৈছে, হয় হয় হয়, হয়নে? গতিকে আমি এইটো জন্মত বৰ দুখ কৰিলে নহ'ব, পৰৰ জন্মত যদি কোনোবাই বৰ দুখিত হৈ আহি আছে, হয়, তেনেহ'লে এইটো জন্মত দুখ পাবাই লাগিব। আৰব্ধ পৰাব্ধ অনাৰব্ধ। আৰব্ধ মানে বহু জন্মৰ আগৰ পৰা আমি আহি আছোঁ, আমি য'ত যিমান ভাল কাম কৰিছোঁ তাৰ ফলত আমি ভাল পাইছোঁ। পূৰ্ব জন্মৰ পুণ্য অকণমান আছিল, তাৰ কাৰণে শ'লমাৰিত আহি ইমানসকল ৰাইজৰ পাৱৰ ধূলি মাথাত লোৱা সুবিধাকণ পালোঁ আহি। হয়, ঘোষাত মাধৱদেৱে লেখা নাই, যাৰ পুত্ৰই আছে পুণ্য আছে সখ্যাত, সিটোজনে কাণ পাতে কৃষ্ণৰ কথাত। আপোনালোকৰ পূৰ্বজন্মৰ পুণ্যৰ ফল যাৰ আছে সেইসকলে শাস্ত্ৰ ভাগৱতত কাণ দিয়া সুবিধাটো পাব, হয়নে? যাৰ পুণ্যৰ ফলেই নাই সি কেতিয়াও নাপায়। হয়, এজন মানুহ মন কৰিব, জন্মৰ পৰা মাকৰ গৰ্ভৰ পৰা জন্ম লোৱাৰ লগে লগে তাৰ কঁকালটো ভাগা, ক'ৰবাত ভৰি ভাগা, কাৰোবাৰ চকু কণা। কি কাৰণত? এইটো জন্মততো তেওঁ বেয়া কামেই কৰা নাই। এয়া পূৰ্বজন্মত, যদি পূৰ্বজন্মত কোনোবাই কাৰোবাৰ চকু অন্ধ কৰি থৈ আহিছিল, এইটো জন্মত সি অন্ধ হ'বই লাগিব। পৰৰ জন্মত যদি সি কাৰোবাৰ ভৰি হাত ভাগি থৈ আহিছে, এইটো জন্মত তাৰ ভৰি হাত ভাগিবই ভাগিব, হয়নে? গতিকে যুৱক যুৱতী, উঠি অহা প্ৰজন্মসকল, আপোনালোকে বেয়া কাম কোনো দিনে নকৰিব। বেয়া কামত সদায় পাপ জন্ম হয়, ভাল কামত সদায় পুণ্য জন্ম হয়। গতিকে আপোনাসকলে সেৱা ভকতি কাক কৰিব? পিতৃ মাতৃক কৰিব, হয়। আৰু পিতৃ মাতৃয়ে জনাৰ্দন ভগ অন্ত আদিগুৰু। আদিগুৰু মানে পিতৃ মাতৃ, পিতা স্বৰ্গ পিতা ধৰ্ম পিতা ই প্ৰণং তপ, জননী জন্মভূমি স্বৰ্গাদপি গৰি অক্ষী। অনাদি গুৰু মানে ভগৱন্ত গোবিন্দ ৰাম মুৰাৰী, মকুন্দ ৰাম মুৰাৰী, ভকতি লোচন দুখ বিমোচন ভকতৰ ভয় হাৰি, অনাদি গুৰু ভগৱন্ত। আৰু 3 নম্বৰত শিক্ষক শিক্ষয়িত্ৰীসকল গুৰু। ল'ৰা ছোৱালীসকল কোনোদিনে শিক্ষক শিক্ষয়িত্ৰীসকলক অমান্য নকৰিব, অমান্য কৰিলে লছ আপোনালোকৰে হ'ব, হয়। আৰু 4 নম্বৰত দীক্ষাগুৰু। আপোনালোকে এইখন মূল মন্ত্ৰ লৈ মানে সুদৃঢ় বিশ্বাসেৰ সৈতে বিশ্বাস কৰি আপোনালোকে আত্মাক গতি দিয়ক। এইটো হ'ল গুৰুসকলৰ, হয়নে নহয় গোসাঁই? নহয় বাৰু? গুৰুৱে যিকণ কথা ক'ব আমি বিশ্বাসৰে ল'ব লাগিব। আজি বহুদিনৰ আগতে শুনা কথা এটা, মই এজন মানুহ গাঁওখনত মানে অকণমান মূৰ্খ টাইপৰ মানুহজন। তাৰপৰা কেইজনমানে ক'লে, হেই তুমি শৰণ ভজন ল'ব লাগে, এনেকৈ থাকিলে নহয় নহয়, তই এতিয়া বয়স হৈ আহিল। কৈছে কেনেকৈ ল'মগৈনো? কেনেকৈ? আমুক ঘৰ গোসাঁই ঠাইত যাই পেলাই গোসাঁই কবি আৰু মই শৰণ ভজন ল'ব আহিছোঁ। যেতিয়া গোসাঁই যি কেইআখৰ কথা ক'ব, সেই কেইআখৰ কথাকে শিলৰ খুঁটি বুলি সদায় ঈশ্বৰ সেৱা কৰি থাকিবি, তেনেহ'লে তাতেই তই আত্মাক গতি দিব পাৰিবি। মানুহটো গ'ল আৰু যাই পেলাই গোসাঁই ঘৰত সোমালেগৈ। আৰু গোসাঁই আহি পেলাই দেখি পেলাই কৈছে, ক'ত আহিলা? কৈছে মই আপোনাৰ ওচৰত শৰণ ল'ব আহিছোঁ। তেতিয়া গোসাঁয়ে ক'লে, আজি নহ'ব, যা কালি আহিবি, আজি নহ'ব কালি আহিবি যা বুলি ক'ল। সি ভাবি আহিলে সেয়াই গুৰু মন্ত্ৰ, বুজিছে? আহি একেবাৰে বঢ়িয়া খেৰৰে হ'লেও মণিকূট এটি বনাই লৈ আৰু মানে আৰু ঈশ্বৰ সেৱা কৰি থাকিবা। আজি নহ'ব কালি আহিবি যা, আজি নহ'ব কালি আহিবি যা, আজি নহ'ব কালি আহিবি যা, মানে সেয়াকে গুৰু মন্ত্ৰ গাই থাকে। তাৰপাছত এদিন এজন মানে বুঢ়া ভকতে যাই পেলাই দেখিলেগৈ, শুনি আছে, মণিকূটৰ ভিতৰত কি আজি নহ'ব কালি আহিবি যা, আজি নহ'ব কালি আহিবি যা। তাৰপাছত ওলাই অহাৰ পাছত কৈছে, তই এইখিনি ঈশ্বৰ সেৱা কৰি আছ বোলে? অঁ। কাৰণটো আমুকে আমুকে ক'লে নহয়, গুৰু ঘৰত যাবি, গোসাঁই যি কেইআখৰ কয় সেয়াই গুৰু মন্ত্ৰ।
তই সদায় গাবি তাৰপিছত গ'লোঁ আৰু গোঁসাই ক'লে আৰু আজি নহ'ব কালি আহিবি যা বুলি ক'ল দে সেয়াকে কৈছে এই তেতিয়া এইজনে ভাঙি দিছে নহয় আৰু এদিন যা তই গোঁসাই ঘৰত যা তাৰমানে আজি নহ'ব কালি আহিবি তই নগ'লি আৰু নহয় সেয়া তোক পৰামৰ্শহে দিছে এইটো গুৰু মন্ত্ৰ নহয় তেতিয়াহে কৈছে হয় নেকি যাম দে তেনেহ'লে আৰু হয়নে গতিকে এইটো দেখিছে তেওঁ তাৰ কৃষ্ণৰ সেৱা বা ঈশ্বৰ পূজাটো হৈ আছে কিন্তু কি জানে গুৰু বাক্য বুলি দৃঢ় কৰি লৈছে নহয় হয়নে গোহাঁই গুৰুৱে দিয়া বাক্য বুলি সি দৃঢ় কৰি যে ল'লে তাতেই গতি পাব হয় আমাক কৈছে নে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নম অজ্ঞানত তিমিৰান্ধস্য জ্ঞানঞ্জনং শলাকয়া চৈখুই উন্মলিতং যেন তস্মৈ শ্ৰী গুৰুৱে নম আমি গুৰুৰ পৰা অকণ পৰামৰ্শ লৈ আমাৰ ভিতৰৰ অজ্ঞানতাটো আমি দূৰ কৰাটো পৰম কৰ্তব্য গোবিন্দ